নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, স্বাগতম জনাইছোঁ মোৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। ভিডিঅ'টো যোৱাকালিতে নিৰ্মাণ কৰা যদিও আজিহে আপলোড কৰিবলৈ সময় পালোঁ। ভিডিঅ'টো কিয় বিশেষ আপোনালোকে চাই থাকিলে গম পাব। এয়া মই আহি পালোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক বিল্ডিং। এই একাডেমিক বিল্ডিঙতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগটো অৱস্থিত। সেই বিষয়ে আপোনালোক সকলোৱে জানে আৰু মোৰ ভিডিঅ'টোৰ পৰা বহুতে গম পাইছে। এয়া আহি পালোঁ সংস্কৃত বিভাগৰ মোৰ নিজৰ ৰুমটোলৈকে। ৰুমটো আহিয়ে মোৰ বেগটো থৈ লৈছোঁ, লৈ মাস্কখন খুলি লৈছোঁ, যিহেতু মই মাস্ক মাৰি আহোঁ। এতিয়া বৰ্তমান মাস্কটো সকলোৱে মাৰেয়ে, মই কিন্তু 12 মাহে মাস্কখন লগাই থাকোঁ, মোৰ চাইনিজ প্ৰব্লেম আছে। তাৰ বাবে আহি নিজৰ বহা চকীখন ঠিক ঠাক কৰি লৈছোঁ, লৈ কেমেৰাটো আগত উলিয়াই লৈছোঁ, অকণমান ভিডিঅ' কৰি লৈছোঁ। ভিডিঅ' কৰি লৈ গোটেই বস্তুবিলাক ঠিক ঠাক কৰাৰ উদ্দেশ্যে বেগটো খুলিছোঁ। খুলি লৈ প্ৰথমতে পানীৰ বটলটো উলিয়াই লৈছোঁ। আজিৰ ভিডিঅ'টো কিয় বিশেষ আপোনালোকক ক'বলৈ ওলাইছোঁ, কাৰণ আজি স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ অন্তিম পৰীক্ষা। এই অন্তিম পৰীক্ষাত তেওঁলোকৰ অন্তিম কাকতখনত তেওঁলোকে পঢ়িব লগা হৈছিলে এপিক্স এণ্ড পুৰাণ। এপিক্স বুলি কোৱাৰ লগে লগে সাধাৰণতে আমি যি দুখন আমাৰ শ্ৰেষ্ঠ মহাকাব্য ৰামায়ণ আৰু মহাভাৰত, লগতে পুৰাণ বুলি কোৱাৰ লগে লগে আমাৰ যি 18খন মহাপুৰাণ আৰু উপপুৰাণ, লগতে সেই মহাপুৰাণ উপপুৰাণৰ যি পঞ্চ বৈশিষ্ট্য, পঞ্চলক্ষণ, স্বৰ্গ প্ৰতিস্বৰ্গ, বংশ মন্বন্তৰ আৰু বংশানুচৰিত, সেই বিষয়ে তেওঁলোকে পঢ়িব লগা হৈছিল। আজি তাৰ ওপৰতে পৰীক্ষা হ'ব। তাৰপিছতে মোৰো কিবা অকণমান কাম আছিল, সেইখিনি কামো কৰি লৈ উঠি গ'লোঁ পৰীক্ষা দিবলৈ। পৰীক্ষা দিয়াৰ মাজতে এয়া হৈছে অন্তিম কাপ চাহ স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাৰ। আজি চাহৰ লগত পাটিচেপ্টা পিঠা আৰু লালমোহন দিছে। পৰীক্ষাৰ ডিউটিও সামৰণি হ'ল। সামৰণি হোৱাৰ পিছত দুখন মোৰ কাৰণে কিতাপ আহিছিল, মোৰ ৰুমতে থৈ গৈছিলে। চালোঁ কি কিতাপ হয়। কিতাপ দুখন হৈছে সংস্কৃত সাহিত্যৰ অতি প্ৰাসংগিক অলংকাৰ শাস্ত্ৰ, পণ্ডিত বিশ্বনাথ কবিৰাজৰ দ্বাৰা ৰচনা কৰা সাহিত্য দৰ্পণ। মই সাহিত্য দৰ্পণৰ কিতাপ দুখন মোৰ আলমাৰিটোৰ ভিতৰতে থৈ দিলোঁ। ভাবিছোঁ পিছত আহিলে মোকে লাগিব আৰু ঘৰলৈকে দাঙি দাঙি লৈ নাযাওঁ। তাৰপিছতে এখন লেটাৰ আহিছে। লেটাৰখন হৈছে একদম স্পেচিয়েল। সেই লেটাৰখনত কি আছে জানেনে? আপোনালোকক দেখাই দিছোঁ। এই যে 4 দিন ডিউটি দিলোঁ, এই 4 দিন ডিউটি দিয়াৰ ফিজ, বহুদিনৰ মূৰত অকণমান এক্সট্ৰা পইচা পাইছোঁ। আপোনালোকক দেখাই দিলোঁ, আহিব পাৰ্টি খাম। তাৰপিছতে বেড গ্ৰুপৰ ষ্টুডেণ্টখিনিয়ে ফটো উঠিম বুলি ক'লে, তেওঁলোকৰ লগত দুটামান ফটো উঠিলোঁ। দ্বিতীয়খন ফটোত কিন্তু কাব্য গ্ৰুপৰো 2 এজন ষ্টুডেণ্ট সোমাইছে। এয়া ফটো ছিজন শেষ কৰি উঠি মই আহিছোঁ 3 বজাৰ বাছখন ধৰিম বুলি। এয়া বিশ্ববিদ্যালয়ৰ পৰক আপোনালোকক দেখাই দিছোঁ। পুখুৰীসমূহ চাফ চিকুণ কৰিছে, মেটেকাবোৰ আঁতৰাইছে, সেয়েহে পানীবোৰ বৰ ধুনীয়া দেখিছে। এয়া বিশ্ববিদ্যালয়ৰ সুবাস আপোনালোকক দেখাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ লগত সংযুক্ত হৈ থাকিব। আকৌ লগ পাম।